নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে সুপাৰভাইজাৰ ৰিক্ৰুটমেন্ট 2025 ইতিমধ্যে মুকলি হৈছে ইয়াৰ নটিফিকেশন ইতিমধ্যে আউট হৈ গৈছে যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহি গৈছে এই সুপাৰভাইজাৰ ৰিক্ৰুটমেন্টটো আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেন্ট হয় যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব বেসিক কোৱালিফিকেশন নহয় 10 12 গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকে মিনিমাম 10 পাস কৰিলে এই পোষ্টকেটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ সদায় আনি থাকো যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহক আমি সুপাৰভাইজাৰ ৰিক্ৰুটমেন্ট 2025 ৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ আৰু যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে কোৱা হৈছে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেন্ট 2025 আধাৰ সুপাৰভাইজাৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি পোষ্ট মুকলি হৈছে আপোনালোকে ইয়াতে অল ইণ্ডিয়া মেল হক ফিমেল হক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে অভাৰভিউটো দিয়া হৈছে পোষ্ট নেম হৈছে আধাৰ সুপাৰভাইজাৰ আৰু আধাৰ অপাৰেটৰ আৰু টোটেল পোষ্ট হৈছে মাল্টিপল পোষ্ট বুলি কোৱা হৈছে আপোনালোকৰ বহুখিনি পোষ্ট মুকলি হৈছে আৰু হু কেন এপ্লাইৰ কথা কোৱা হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল কেন এপ্লাই আপোনালোক অল ইণ্ডিয়াৰ মেল হক ফিমেল হক সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট ইয়াতে দিয়া হৈছে 18 পৰা 45 বছৰ বয়সলৈকে আপোনালোকে যিখিনি ক্যান্ডিডেট 18 পৰা 45 বছৰ বয়সৰ ভিতৰত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ বাবে এজ ৰিলেক্সেশনো থাকিব যিখিনি ওবিসি এমওবিসি আছে তেওঁলোকৰ বাবে 3 বছৰ কৰি ৰিলেক্সেশন দিয়া হ'ব আৰু যিখিনি এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰ কৰি ৰিলেক্সেশন দিয়া হ'ব আৰু যিখিনি পিডব্লিউডি ষ্টুডেন্ট বা পাৰ্সন উইথ ডিসেবিলিটি তেওঁলোকৰ বাবে 10 বছৰ কৰি ৰিলেক্সেশন ইয়াতে দিয়া থাকিব আৰু এপ্লাই মোডটো অনলাইন আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে স্যালাৰি আপোনালোকে তেওঁলোকৰ যিটো ৰুল তেওঁলোকৰ ৰুলৰ মতে আপোনালোকক স্যালাৰিও আগবঢ়াব আপোনালোকে বহুখিনি ইয়াতে অপৰচুনিটি লাভ কৰিব পাৰিব আৰু ইয়াতে কোৱালিফিকেশন আপোনালোকৰ আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেন্টৰ বাবে কোৱালিফিকেশন হ'ব এডুকেশন কোৱালিফিকেশন আপোনালোক 10 পাস 12 পাস আৰু গ্ৰেজুৱেচন পাস কৰিলে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি 10 পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি 12 পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব মুঠতে মিনিমাম 10 পাসৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে মিনিমাম এজ 18 ইয়াৰ্স আৰু ম্যাক্সিমাম এজ 45 ইয়াৰ্স আৰু ইয়াতে কোৱা হৈছে ওবিসি ক্যান্ডিডেটৰ বাবে মিনিমাম এজ লিমিট 18 ইয়াৰ্স এসসি এসটিৰ বাবেও মিনিমামটো 18 ইয়াৰ্স আৰু এজ ৰিলেক্সেশন ইয়াতে দিয়া হৈছে এজ পাৰ গভৰ্ণমেণ্ট ৰুল মই আগতে উল্লেখ কৰিয়ে হৈছে তেনে ধৰণে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকে এই পোষ্টকেটাৰ বাবে অনলাইন কৰোতে কোনো ধৰণৰ ফিজ দিব নালাগে আপোনালোকে ফিজ নিদিয়াকৈ কোনো ধৰণৰ এপ্লিকেশন ফিজ নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ যিটো সিলেকশন প্ৰসেস হ'ব তাতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয় আপোনালোকে কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আৰু কোনো ধৰণৰ এপ্লিকেশন ফি নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ বাবে খুব এটা ভাল আৰু ডাঙৰ অপৰচুনিটি সোনকালে আপোনালোকে এই অপৰচুনিটিটো গ্ৰহণ কৰক আপোনালোকে 4 অক্টোবৰৰ ভিতৰত এই পোষ্টকেটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহলে সোনকালে এপ্লাই কৰি ল'ব পাৰিব অলৰেডি অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈ আছে আপোনালোকে 4 অক্টোবৰৰ ভিতৰত এই পোষ্টকেটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোৱা আছে নো এক্সাম কোনো ধৰণৰ এক্সাম নহয় আৰু মেৰিট বেস সিলেকশন আপোনালোকৰ মেৰিটত বেস কৰি সিলেকশন প্ৰক্ৰিয়াটো হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব এনে ধৰণে আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব আৰু আপোনালোকৰ এই পোষ্টকেটাৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকক তলত দিয়া ধৰণৰ ডকুমেন্টছ কিনি প্ৰয়োজন হ'ব ইয়াতে কোৱা হৈছে দা ক্যান্ডিডেট মাস্ট হেভ আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব দা ক্যান্ডিডেট মাস্ট হেভ 10 সাৰ্টিফিকেট আপোনালোকৰ যিখন 10 ক্লাছ পাস কৰা সাৰ্টিফিকেট হেখন লাগিব আৰু 12 ক্লাছ পাস কৰা সাৰ্টিফিকেটখনো লাগিব আপোনালোকৰ এটা মোবাইল নাম্বাৰ এক্টিভ মোবাইল নাম্বাৰ দিব লাগিব ইয়াতে আৰু আপোনালোকৰ ইমেইল আইডি যেটো এক্টিভ থাকিব লাগিব আপোনালোকে যেটোত কাম কৰি আছে হেতুৰ ইমেইল আইডি লাগিব আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনালোকৰ নিজৰ সিগনেচাৰটো লাগিব স্ক্যান কপি আৰু আপোনালোকৰ ভ্যালিড আইডি প্ৰুফ ইয়াতে
উল্লেখ কৰি দিয়া হৈছে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পেন কাৰ্ড হ'লে আপোনালোকে পাৰিব আৰু ৰেচিডেন্স চাৰ্টিফিকেট আপোনালোকৰ যিখন PRC চাৰ্টিফিকেট বা ডমিচাইল চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কাষ্ট চাৰ্টিফিকেট যিখিনি আপোনালোক SC ST আৰু OBC MOBC আছে তেওঁলোকৰ বাবে কাষ্ট চাৰ্টিফিকেট লাগিব এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত কোৱা হৈছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্টেড আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে আৰু লাষ্ট ডেট হৈছে 4 অক্টোবৰ 2025 আপোনালোকে অক্টোবৰ 4 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব তাৰ আগতে আপোনালোকে এপ্লাই কৰিলে এই পোষ্টকেইটাৰ বাবে সিলেকশ্যন হ'ব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব আধাৰ ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ বাবে খুবেই এটা ভাল পদ হয় ভাল অপৰচুনিটি আপোনালোকে সোনকালে অপৰচুনিটিটো গ্ৰহণ কৰক আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ